আৰু হনুমানকো আমি শ্ৰদ্ধা নিবেদিছোঁ আশা কৰিছোঁ সনাতন সংস্কৃতি আৰু আগবাঢ়ি যাব হাজাৰ হাজাৰ বছৰলৈকে সনাতন সংস্কৃতি বিশাল সাগৰ সদৃশ হৈ যাওক হিমালয়ৰ পৰা আমাৰ যি প্ৰশান্ত মহাসাগৰ এই ভূখণ্ডত আমাৰ সনাতন সংস্কৃতিৰ দপদপনি থাকক তাকে যি মংগলময় মুহূৰ্তত মই কামনা কৰিছোঁ। আজি পবিত্ৰ হনুমান জয়ন্তী উপলক্ষে আমি অন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলে সমগ্ৰ দেশৰ জিলা আৰু প্ৰখণ্ড স্তৰত শ্ৰী শ্ৰী হনুমান জয়ন্তী আমি পালন কৰিছোঁ। আমি এই হনুমান জয়ন্তী উৎসৱৰ মাধ্যমেৰে সমগ্ৰ হিন্দু সমাজক আমি জাগৃত কৰিব বিচাৰিছোঁ। এই হনুমান জয়ন্তীৰ মাধ্যমেৰে আমি বিভিন্ন স্থানত আমি সভা সমিতিৰ লগতে ধাৰ্মিক শোভাযাত্ৰা আদি আমি আয়োজন কৰিছিলোঁ। আজি ৰঙিয়া জিলা ৰাষ্ট্ৰীয় বজৰং দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ লগতে তামোলপুৰ জিলাৰ সহযোগত তামোলপুৰ জিলা সমিতিৰ সহযোগত এই শ্ৰী শ্ৰী হনুমান জয়ন্তী উপলক্ষে আজি এই ৰঙিয়া সোসাইটি চকৰ পৰা তামোলপুৰ শ্ৰী শ্ৰী হনুমান মন্দিৰলৈ এক বৃহৎ শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। আমাৰ ৰঙিয়া সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় ভৱেশ কলিতা দেৱে আজি এই স্থানত উপস্থিত থাকি আমাৰ এই শোভাযাত্ৰাক আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ধন্যবাদ।